না গোলাঘাট যেটো বন চলি আছে বন বিভাগ সেইটো কেনেকে কি চলি আছে নাজানো সিহঁতৰ এটাই ধান্দা যে কেনেকে ক'ত আমি পইচা লুটিব পাওঁ কাৰণ দেখা যায় যে যিসকল লোকে নিজৰ পাছফালে নদীখন আছে দৈগুং নদীখনে আছে ধৰক এগাড়ী বালি লৈ যাব খোজে সেইবিলাকে পইচা ঠিকে দিব লাগিব ফৰেষ্টক যিটো ইলিগেল মানি কিন্তু যিসকলে ফকলেণ্ড চলাই থাকে ফকলেণ্ডেদি নদীত কাম কৰি থাকে সেইবিলাকৰ কিন্তু একদম সদায় পাছ থাকে যে সিহঁতি যাব পাৰিব কাৰণ সিহঁতি মাছলি এটা ব্যৱস্থা কৰিলে আৰু বন বিভাগৰ কেইবাটাও মই কেছ পাইছোঁ মোলৈ ৰিটেন কমপ্লেইনো গৈছে এটা হ'ল হাতী এটাক দেখিছিলোঁ যে এখন ফকলেণ্ডে খুন্দিয়াই আছিল এক 2 নম্বৰ এটা হাতী পোৱালি ফৰেষ্ট বিভাগৰ দুখত এখন বাগানৰ নলাত পৰি পেলাই ঢুকালেগৈ পাছত ফৰেষ্ট বিভাগে কি কৈছে বাগানৰ মালিককে দায়বদ্ধ কৈছে যে বাগানত নলা কিনে বাগানবিলাকত নলা থাকিবই মানে এইটো পইচা এটা খাব খুজিছে দ্বিতীয়টা এটা হ'ল হাতী ওলাওঁতে ফটকা ফুটাইছিল আমাৰ কোৱানী পথাৰৰ এজন মজদুৰ মানুহে আদিবাসী মানুহে তেওঁক এজন ফৰেষ্ট গাৰ্ডৰ ফৰেষ্ট অফিচত থকা মানুহে আহি গুলিয়াইছে এই গোটেইকেইটা অভিযোগ পোৱাৰ পাছত আমি গোলাঘাটৰ DFO আমাৰ PCCF এনেকুৱা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলক অহা আমাৰ 7 তাৰিখে গুৱাহাটীলৈ আমি তলব কৰিছোঁ আমাৰ এখন কমিটি আছে আইন ৰূপায়ণ সমিতি বিধানসভাৰ তাৰ সন্মুখত হাজিৰ হৈ তেওঁলোকে এইবিলাকৰ ওপৰত কৈফিয়ত দিব লাগিব আচলতে কি হৈছে যে এই মৰঙী অঞ্চলৰ নাম্বৰ অঞ্চলটো এইফালে আমাৰ বিজুলী ৰিজাৰ্ভ নাম্বৰ ৰিজাৰ্ভ মাজেদি দৈগুং নদী গৈছে ধুনীয়া এটা পৰিৱেশ কিন্তু খানি এনেকুৱা হয়গৈ যে কেতিয়াবা দেখা যায় যে মেইন ৰাস্তাৰ কিনাৰলৈকে খানি কোনোবা দুষ্কৃতিকাৰীয়ে শিল উঠাই নিছে ফৰেষ্টৰ বিভাগে মানুহে পইচা লৈ পেলাই যাবলৈ দিয়ে মই তেনেকুৱা আগতেও ফুটাইছোঁ যে শিল যিখিনি নিছিলে ইয়াত ৰাস্তা ঠিক কৰে কাৰণ ৰাস্তা নোহোৱা কৰিব মানে সিহঁতৰ দুৰ্বলীৰ ওপৰত সিহঁতি অত্যাচাৰ কৰে এনেকুৱা কমপ্লেইনটো পাইছোঁ যে কোনোবাই আমাৰ গাঁৱৰ যিবিলাক গছ কাটি পেলাই স্থানীয় কিছুমান সৰু মিল থাকে তাত ফলাই নিজে ৰোৱা গছ কাটিছে বাৰীত হোৱা গছ সেইবিলাকৰ খেতিত চিজ কৰেগৈ ধৰি পেলাই এঘৰ মানুহৰ পৰাতো ট্ৰেক্টৰ এখনো লৈ আহিল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে দিয়া ট্ৰেক্টৰ এখন ঘৰত থকা এখন ট্ৰেক্টৰো চিজ কৰিলে কিন্তু ডাঙৰ মিলবিলাক চলি আছে ফৰেষ্টৰ ৰিজাৰ্ভৰ মাজত গছ কাটি আছে সেইবিলাক বিষয় লৈ এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক মতা হৈছে আৰু এইবিলাক এটা উচিত বিচাৰ হ'ব কোনো খাই যাব নোৱাৰে সময়ত আকৌ ৰক্ষা নিদিয়ে এইবিলাক মই কৈছোঁ নহয় ফৰেষ্টৰ যিখিনি মানুহ আছে এই অঞ্চলত সিহঁতি ফৰেষ্ট ৰখিবলৈ নাই ফৰেষ্টৰ পৰা যিখিনি সম্পদ ওলাই যায় সেইবিলাকৰ ওপৰত সিহঁতি যে ইলিগেল টেক্স ল'বলৈহে আছে পকেটত সোমোৱা টেক্সটো ল'বলৈহে সিহঁতি ইয়াত আছে এইখিনি বিচাৰ হ'ব এদিন নিজে সকলো ফুটিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ